আপনি যদি অসমত স্বাৰ্থত কাম কৰিব খোজে, যদি আপোনাৰ ল'ৰা ছোৱালী অসমত ভালকৈ যদি থাকিবলৈ আপুনি ইচ্ছা কৰে, অসমক আপুনি আন্দোলনমুক্ত অসম কৰক। বহুত হৈ গ'ল আন্দোলন, আমি এক্সপাৰ্টছ হৈ গৈছোঁ আন্দোলন কৰক। আন্দোলন কৰি আমি অসমত কি পাইছোঁ আপুনি, আই মে বি ৰং, আই মে বি ইগনৰেণ্ট, আই মে নট বি নয়িং, আপুনি কওকচোন মোক আন্দোলন কৰি কিবা পাইছোঁ নেকি? আন্দোলন কৰি খালি এটা পাইছোঁ, লিডাৰ পাইছোঁ। আমি আন্দোলন কৰি পৰিৱেশক এনেকুৱা ডিষ্টাৰ্ব কৰি দিম, তেতিয়া চবেই এডভান্টেজ লৈ ল'ব। বিজনেছমেনে ক'ব আন্দোলন হৈ আছে, 100 টকাৰ টি চাৰ্ট 150 টকাত। আমাৰ অফিচাৰে ক'ব আন্দোলন হৈ আছে, মই গাঁৱত গৈ পেলাই ছুপাৰভাইজ কৰিব নোৱাৰোঁ। 40 ডেজত ইলেকশ্যনত আহিছে, যিদিন জইন কৰিছে ৰাজনীতিত 40 দিন ভিতৰত ৰাইজৰ সন্মুখত আহি ভোট বিচাৰিছে। এনেকুৱা মানুহক আপোনালোকে 4,50,000 ভোট দিছে, এই মানুহক হেৰি পেলাই গুচি যাব লাগে নেকি? মই মানে আজিৰ দিনতো যি মোৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি য'ত মই কণ্টেষ্ট কৰিছোঁ, 9টা এছেম্বলি ছেগমেণ্ট আছে। এই 9টা এছেম্বলি ছেগমেণ্টৰ পৰা যিকোনো মানুহ মোৰ ওচৰত আহি যিকোনো সমস্যা মোক যদি কয়, সেইটো সমস্যা সমাধানৰ কাৰণে মই কাম কৰি আছোঁ। যোৱা মে মাহত 2019ত হাৰিছোঁ, তেতিয়াৰ পৰা আজিলৈ। আমাৰ বিউৰ'ক্ৰেচি ক'ত ফেইলিয়ৰ হৈছে? বিউৰ'ক্ৰেচি আপুনি যিদৰে কাম কৰে কিয় কৰিব নোৱাৰে? ক'ত, কিহৰ কাৰণে কৰিব নোৱাৰে? ক'ত ব্যৰ্থতা? বহুতে আপোনাক সেই সময়ত যেতিয়া আপোনাৰ ক্ৰিটিক আছিল, সমালোচক, তেওঁলোকে এইটো কথা কৈছিল যে ভানু ইলেকশ্যনৰ পিছতে ভানু ইয়াৰ পৰা ওলাই যাব, ভানু নাথাকিব অসমত, কিন্তু সেইটো ভুল প্ৰতিপন্ন কৰিলে। এতিয়াও কয় ভানু ইয়াত নাই বুলি। মই মানে প্ৰেছত অহা নাই, টিভি ইণ্টাৰভিউ দিয়া নাই, ক'তো মানে IAS, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এইটোৰ কাৰণে আপুনি কেনেকৈ আকৰ্ষিত হ'ল? কিয় দিলে? নাই, মানে গাঁৱৰ পৰা এক্সপ'জাৰ বহুত কম আছিলে। আপুনি বিশ্বাস কৰিব, ইউ মে নট বিলিভ ইট। মই তেতিয়া দিল্লী গৈছিলোঁ এমটেক পঢ়িবলৈ, তেতিয়ালৈ মোক IAS বুলি এটা ছাৰ্ভিচ আছে বুলি নাজানো। আজিও মোৰ ইংলিছ ইমান ঠিক নহয়, বিকজ তেলেগু মিডিয়ামত পঢ়িছোঁ। বেছি গাঁৱৰ পৰা আহি একেবাৰে টাউনত আহিলে বেছি মানুহ থাকিলে ওচৰত যাবলৈ ইনফেৰিটি কমপ্লেক্স আহি যায়। তৰুণ গগৈ ছাৰ মানে হি ৱাজ এ টিম মেন, মানে হি ইউজ টু এলাউ দি পিপল টু ৱৰ্ক এণ্ড বেছি ইণ্টাৰফেয়াৰ নকৰে। হিতেশ শইকীয়া ছাৰে প্ৰথম চিফ ছেক্ৰেটাৰীক ক'ব একদিন ৰ'ব, ডিচিক ফোন কৰিব, ফিৰ একদিন ৰ'ব, ADCক ফোন কৰিব, ADCও কৰা নাই, চাৰ্কেল অফিচাৰক ফোন কৰিব, যে চাৰ্কেল অফিচাৰক ফোন নকৰিলে লাটমাণ্ডলক ফোন কৰি দিব ডাইৰেক্ট। I have never seen a politician more hard, और হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে ইকুৱেলি হাৰ্ড ৱৰ্কিং, মানে যিমান মানে হিতেশ শইকীয়া ছাৰক দেখিছোঁ, তাৰপিছত হেমন্ত বিশ্ব শৰ্মা। আপুনি আপোনাৰ নিজৰ হোম ষ্টেট অন্ধ্ৰপ্ৰদেশ বা চাউথ ইণ্ডিয়া বা আপুনি গুজৰাট, মহাৰাষ্ট্ৰ, সেইবিলাক ষ্টেটত যি ধৰণৰ ডেভেলপমেণ্ট হৈছে, উন্নয়ন যিদৰে হৈছে, অসম সেই লেডাৰটোত উন্নয়নৰ জখলাত বহুত পিছ পৰি গ'ল। কিহৰ কাৰণে? ক'ত আপোনাৰ বিউৰ'ক্ৰেচি লেপচেছ আছে নে পলিটিকেল লিডাৰ্ছ, তেওঁলোকৰ যিটো থিংকিং লেভেল, তেওঁলোকৰ যিটো ফাৰ চাইটেডনেছ, তাত কমি আছে? আজি আমাৰ সমস্যা কি অসমত? নম্বৰ 1 সমস্যা নিবনুৱা সমস্যা। আজিৰ দিনত হায়দৰাবাদ আৰু বেংগলোৰ মিলি পেলাই 6 lakhs বয়জ এণ্ড গাৰ্লছ ফ্ৰম আছাম আৰ ৱৰ্কিং দেৰ। কিমান টকা কাৰণে গৈছে? তাতে কি ইঞ্জিনিয়াৰ ডাক্তৰ হ'বলৈ গৈছে নেকি? তাতে মাহে 12,000ৰ পৰা 15,000 টকা ইনকামৰ কাৰণে, উপাৰ্জনৰ কাৰণে মা দেউতা গাঁৱত হেৰি পেলাই ইমান দূৰ ল'ৰা গৈ আছে। 5 days যি কা আন্দোলন গুৱাহাটীত অসমত আনৰেষ্ট হৈছে, যিমান ইনভেষ্টৰে মোক নিজে ফোন কৰিছে, যিমান ইনভেষ্টৰে যি ইনভেষ্টমেণ্ট প্লেনছ আছিলে চব মানে উইথড্ৰ কৰি দিছে। ইট ডাইৰেক্টলি এফেক্টেড আৱাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেম। বাই নেচাৰ যি আমাৰ শংকৰদেৱে আমাক যি শিকাই গৈছে, ইট ইজ অলৰেডি দেয়াৰ। আপুনি এতিয়াও নামঘৰ এজ এন ইনষ্টিটিউশ্যন যিমান ইউনিফাইং ফেক্টৰ হিচাপে কাম কৰে গাঁৱত, আজিও আছামিজ ছ'চাইটি ইজ ফাৰ মোৰ ডেভেলপড দেন এনি আদাৰ প্লেচ ইন আৱাৰ কাণ্ট্ৰি।
ভৱিষ্যতত কি হ'ব মই আজি ক'ব নোৱাৰোঁ মই আজি যদি আপোনাক কৈ দিম মই বিজেপিত নাযাওঁ या আকৌ কংগ্ৰেছত নাযাওঁ এইবোৰ মানে কালি কি হ'ব মই নাজানো নমস্কাৰ পলিটিকালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজিৰ পলিটিকাত এজন বিশেষ ব্যক্তি এই ব্যক্তিজন পূৰ্বতে পলিটিচিয়ান আছিলে মাজত কিছু সময়ৰ কাৰণে পলিটিচিয়ান হ'ল আকৌ তেওঁ বৰ্তমান নন পলিটিকেল কিন্তু অসমৰ ৰাজনীতি অসমৰ বিষয়ে তেখেতে খবৰ ৰাখিছে অনবৰতে অসমলৈ তেখেত কনচাৰ্ণ সচেতন যোৱাবাৰ যিটো লোকসভা নিৰ্বাচন আছিলে এই লোকসভা নিৰ্বাচনত তেখেত আছিলে প্ৰাৰ্থী সেই সময়ত বহুতে প্ৰশ্ন কৰিছিলে যে সেই সময়ৰ আমাৰ ৰাজ্যৰ মই আপোনাৰ এটা পৰিচয় কৰা নাই তেখেত হৈছে আমাৰ MGVK ভানু তেখেতে পৰিচয় কৰাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই MGVK ভানু আপোনালোকে সকলোৱে জানে আমাৰ ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব আৰু পৰৱৰ্তী সময়ত যোৱা যিটো লোকসভা নিৰ্বাচন তেখেত তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী আছিল কংগ্ৰেছ প্ৰাৰ্থী ভানু ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক মই চিধাই আৰু ভানু ডাঙৰীয়াৰ বিষয়ে এটা প্ৰশ্ন আছে যে সেই সময়ত তেজপুৰ লোকসভা সমষ্টিত যেতিয়া আপুনি প্ৰাৰ্থী হ'ল তেতিয়া বহুতেই কৈছিলে যে MGVK ভানু অকল নিৰ্বাচনৰ কাৰণে অসমত আছে তাৰপিছত ভানু নোহোৱা হৈ যাব আৰু নিৰ্বাচনৰ পিছত এইবাৰ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনৰ সময়ত ভানুক আমি কোনো দৃশ্যপটত দেখিবলৈ পোৱা নাই আৰু ভানু ডাঙৰীয়াৰ দৃশ্যপট দেখিবলৈ পোৱা নাই সেইকাৰণে বহুতে প্ৰশ্ন ভানু ডাঙৰীয়া ক'ত গ'ল কাৰণ সেই সময়ত যেতিয়া MGVK মানে তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সেই সমষ্টিটো সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছিলে আপুনি প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে পৰৱৰ্তী সময়ত আপুনি প্ৰেক্ষাপটৰ পৰা আঁতৰি গ'ল এতিয়া MGVK ভানু ক'ত আছে মই তেজপুৰতে আছোঁ তেজপুৰতে আছে তাতে ঘৰ বনাই আছোঁ মই নিজে তাতে থিয় হৈ পেলাই ছুপাৰভাইজ কৰি থাকোঁ প্ৰায় আৰু 2 মাহত কমপ্লিট হৈ যাব গোটেই ঘৰটো কোভিডৰ কাৰণে অলপ দেৰি হৈছে কোভিড নহ'লে এতিয়ালৈ হৈ গ'লেহেঁতেন তো ঘৰ হৈ যাব আপুনি যোৱাবাৰ নিৰ্বাচনৰ সময়ত তেখেতৰ মই এটা ইণ্টাৰভিউ কৰিছিলোঁ সাক্ষাৎকাৰ তেতিয়া তেখেতে কৈছিল যে ভানু ক'লৈ নাযায় ভানু অসমত থাকিব আৰু সেইটো তেখেতে প্ৰমাণ কৰিছে তেখেত অসমতে আছে তেজপুৰ তেখেতক ফাৰ্ষ্ট লাভ তেজপুৰ নগৰীক তেখেতে খুব ধুনীয়াকৈ সজাইছিলে তেজপুৰত যেতিয়া DC আছিলে তেখেতে শোণিতপুৰৰ DC তেখেতে তেজপুৰ নগৰীখন খুব সুন্দৰকৈ সজাইছিল তেতিয়া তেখেতে মোক কৈছিল তেজপুৰ প্ৰেমত পৰিলে আৰু তেজপুৰতে নদীৰ পাৰত ঘৰ সাজি তাত এতিয়া স্থায়ীভাৱে আছে এই কথা জানিব মন যায় আপুনি কংগ্ৰেছ দলত যোৱাবাৰ প্ৰাৰ্থীটো লাভ কৰিছিল তেজপুৰ সমষ্টিৰ পৰা কিন্তু আপোনাৰ ৰাজনীতি এক্সপিৰিয়েঞ্চটো বিটাৰ এক্সপিৰিয়েঞ্চ বুলি আপুনি কৈছিলে আপুনি সেইকাৰণে বাদ দিলে নে কি হ'ল কিহৰ কাৰণে আপুনি ৰাজনীতি এৰিছে মানে তেজপুৰত মই তেতিয়া কণ্টেষ্ট কৰিছোঁ মই ভাবিছোঁ কি যদি এজন MP হিচাপে যদি মই হৈ যাম যি চাকৰি কালত থাকি পেলাই যদি এনেকুৱা মই ডেভেলপমেণ্টৰ কাম কৰিছোঁ তেনেকুৱা মই ডেভেলপমেণ্টৰ কাম কৰিম বুলি মই MP হ'ম বুলি ভাবিছোঁ তেতিয়া ইলেকশ্যন কণ্টেষ্ট কৰিছোঁ মই এনেকুৱা হাৰি যাম বুলি ভবা নাছিলোঁ যি ধৰণে হাৰিছোঁ তাৰপিছত মই অলপ আপোনাৰ হাৰাৰ আঁৰত অলপ ইনাৰ পলিটিক্স আছিল মানে এনেকুৱা ধৰণৰ কথা ওলাইছিল যে আপোনাৰ পাৰ্টীৰ কিছুমান নেতাই আপোনাক বিট্ৰে কৰিছে এনেকুৱা কথা ওলাইছিল তেতিয়া চৰ্চা হৈছিলে নহয় তেনেকুৱা হোৱা নাই মানে কি হৈছে এইটো ইলেকশ্যনত ৰাইজে ক্লিয়াৰ মেণ্ডেট নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিছে যদি তেনেকুৱা হ'লে মই মানে 50,000 ভোটত 60,000 ভোটত হাৰি গ'লোহেঁতেন মই 2 লাখ ভোটত হাৰিছোঁ আচ্ছা মানে যে ক্লিয়াৰ ৱেভ ইন ফেভাৰ অফ বিজেপি নৰেন্দ্ৰ মোদী এইটো আছিলে তো আপুনি কংগ্ৰেছ দল যেতিয়া আপুনি নিৰ্বাচনত হাৰিলে পৰাস্ত হ'ল তাৰপিছত আপুনি কংগ্ৰেছ দল কিয় এৰিলে কিয় আপুনি পলিটিক্সত নাথাকিলে নাই মই হাৰি যোৱাৰ পিছত মই যি দেখিছোঁ যি ধৰণে মই যদি কাম কৰিবলৈ যি সুবিধা পাব লাগে মানে যদি মই মোৰ নেচাৰ যি আছে তেনেকুৱা মোক কাম কৰিবলৈ সুবিধা পাব লাগে তেনেকুৱা সুবিধা মই পোৱা নাই মানে ৰেগুলাৰ পলিটিচিয়ান হিচাপে মই কাম কৰিব পৰা নাই আচ্ছা মই মানে কংগ্ৰেছ মই মানে এডজাষ্ট হ'ব পৰা নাই পাৰ্টিত আপুনি এডজাষ্ট হ'ব পাৰে এতিয়া আপুনি কংগ্ৰেছ পাৰ্টি এৰিলে এতিয়া কিবা এনেকুৱা কথা ওলাব পাৰে যে আপুনি বিজেপিলৈ আহিব পাৰে বিজেপি কাৰণ বহুত কংগ্ৰেছৰ পৰা নেতা বিজেপিলৈ আহিছে আপুনিও বিজেপিলৈ আহিব পাৰে নেকি নাই ভৱিষ্যতত কি হ'ব মই আজি ক'ব নোৱাৰোঁ মই আজি যদি আপোনাক কৈ দিম মই বিজেপিত নাযাওঁ আকৌ কংগ্ৰেছত নাযাওঁ এইবোৰ মানে কালি কি হ'ব মই নাজানো মানে মই মানে এনেকুৱা আগতে মোৰ এটা যি 2019 ইলেকশ্যনত মোৰ যেতিয়া ডিফিট হৈছে তাৰপিছত মই যি দেখিছোঁ বেছি প্লেনিং কৰি লাভ নাই যি ভগৱানে কৰে এইটো এনেকুৱা চলি থাকিব লাগে এনে আপোনাৰ মনত কিবা চিন্তা চৰ্চা আছে আপুনিতো আপোনাৰ নিজৰ হোম ষ্টেট অন্ধ্ৰপ্ৰদেশলৈ ঘূৰি যোৱা নাই আপুনি অসমত ৰৈ গৈছে অসমৰ প্ৰেমত আপোনাৰ সাধাৰণতে কি হয় আমি কেনেকৈ মই ঘূৰি যাব পাৰোঁ কওকচোন
4,50,000 মানুহ মোক ভোট দিছে এজন অসমীয়া মানুহ হা প্ৰথমবাৰ ৰাজনীতিত আহিছে 40 ডেজত ইলেকশ্যনত আহিছে যিদিন জইন কৰিছে ৰাজনীতি 40 দিন ভিতৰত ৰাইজৰ সন্মুখত আহি ভোট বিচাৰিছে এনেকুৱা মানুহক আপোনালোকে 4,50,000 ভোট দিছে এই মানুহক হেৰি পেলাই গুচি যাব লাগে নেকি মই মানে আজিৰ দিনতো যি মোৰ পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চি য'ত মই কণ্টেষ্ট কৰিছোঁ 9টা এছেম্বলি ছেগমেণ্ট আছে এই 9টা এছেম্বলি ছেগমেণ্টৰ পৰা যিকোনো মানুহ মোৰ ওচৰত আহি যিকোনো সমস্যা মোক যদি কয় এইটো সমস্যা সমাধানৰ কাৰণে মই কাম কৰি আছোঁ যোৱা মোৰ মে' মাহত 2019ত হাৰিছোঁ তেতিয়াৰ পৰা আজিলৈ যিকোনো মানুহ আহিলে মই হেল্প কৰে মানে মই চব চিনাকি মানুহ আছে চবে যি হেল্প কৰিব পাৰোঁ এইটো কৰি থাকোঁ আৰু নট অনলি মানুহক হেল্প সমস্যা মানে কিবা বানপানী সমস্যা কিবা ৰাস্তা সমস্যা কোনোবা PME বা ঘৰ পোৱা নাই মোক আহি ছাৰ এনেকুৱা কৰিব মই ভিডিঅ'ক ফোন কৰোঁ কিয় কাৰণে হোৱা নাই মই আৰু এটা মই উইথ দি ব্লেছিং অফ গড যিকোনো গভৰ্ণমেণ্ট বিষয়াক যদি মই ফোন কৰোঁ ফোন কৰি যদি কওঁ কি এনেকুৱা অন্যায় হৈ আছে এনেকুৱা ইনজাষ্টিচ হৈ আছে আপুনি চাওক বহুত গুৰুত্ব দিয়ে আচ্ছা এটা মই যি দেখিছোঁ মই MP হ'ব লগা নাই MLA নাই একো নাই তথাপি মই ফোন কৰি যদি কওঁ মই ভানু কৈ আছোঁ আপুনি চাব এনেকুৱা ঘৰ পোৱা নাই কিবা অন্যায় হৈছে এটা এনেকুৱা বানপানী সমস্যা হৈ আছে এই সৰু এনেকুৱা কৰি দিলে ভাল হ'ব তেতিয়া মই বুজাই দিম যি ৰেছপন্স পাইছোঁ এনেকুৱা ৰেছপন্স মই এক্সপেক্ট কৰা নাই কোৱাইট ইণ্টাৰেষ্টিং MGVK মান আমি এই কথা ক'ব পাৰোঁ যে ভানু ডাঙৰীয়া যেতিয়া গভৰ্ণমেণ্ট অফিচাৰ্ছ আছিল তেখেতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ৰূপে তেখেতে অৱসৰ লৈছে তেখেতে মুখ্য সচিব হোৱাৰ কথাও আছিল বিভিন্ন পলিটিক্স বিভিন্ন কাৰণ তেখেতে মুখ্য সচিব পদলৈ নগ'ল কিন্তু অতিৰিক্ত মুখ্য সচিব পদলৈ যোৱাৰ পাছত যিমানবিলাক পদবীত তেখেতে উপবিষ্ট আছিলে সেই পদবীৰ দায়িত্ব তেখেতে খুব গুৰুত্ব সহকাৰে পালন কৰাৰ কাৰণে আৰু কঠোৰভাৱে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰাৰ কাৰণে হয়তো তেওঁ প্ৰশাসনত সেই সময়ত আপোনাক সকলো অফিচাৰ্ছ বা যিমানবিলাক আপোনাৰ এডমিনিষ্ট্ৰেটৰ আছিল সকলোৱে আপোনাক মানি চলিছিলে এতিয়া মই এই কথা জানিব বিচাৰিছোঁ যে আমাৰ অসমত আপোনাৰ আপুনি যিদৰে ফিল্ডত নামি কাম কৰিছিল আমি দেখিছোঁ গুৱাহাটীত যেতিয়া পানী হৈছিলে আপুনি ফিল্ডত নামি ৰেগুলাৰ বানপানী হ'লে আপুনি গৈ ৰাজগড় ৰোডত তাত নবীন নগৰ আপুনি সদায় খাৰা হয় এতিয়া আমাৰ বিউৰ'ক্ৰেচি ক'ত ফেইলিয়ৰ হৈছে বিউৰ'ক্ৰেচি আপুনি যিদৰে কাম কৰে কিয় কৰিব নোৱাৰে ক'ত কিহৰ কাৰণে কৰিব নোৱাৰে ক'ত ব্যৰ্থতা বিউৰ'ক্ৰেচি ফেইল বুলি মই ক'ব নোৱাৰোঁ কিয় কাৰণে বিউৰ'ক্ৰেচিৰ ভিতৰতো বহুতখিনি মানুহ এনেকুৱা ফিল্ডত গৈ পেলাই কাম কৰে এনেকুৱা নকৰে বুলি ক'ব নোৱাৰোঁ মানে কি হয় আজি আপোনাৰ ষ্টুডিঅ'ত অহা সময়ত মই ইয়াতে ভৰালোঁ ওচৰত তাতে যি ডিচিল্টিং এতিয়ালৈ আৰম্ভ হোৱা নাই এপ্ৰিল মাহ আহি গ'ল এনেকুৱা হ'লে এইবাৰ জুনত বহুত বানপানী হ'ব বুলি মোৰ ড্ৰাইভাৰক কৈ আছিলোঁ এতিয়া মোৰ নেচাৰত এনেকুৱা হৈ গ'ল এটা মানে আজিও যি সমস্যা আজি গধূলি মই মিউনিচিপাল কমিশ্যনাৰক ফোন কৰিব পাৰোঁ কি হৈছে এইটো এনেকুৱা হোৱা নাই অলপ চাই লওকচোন আগতেতো মই অৰ্ডাৰ দি পেলাই কৰোঁ এতিয়াতো অনুৰোধো কৰিব পাৰোঁ এজন মইতো অনুৰোধো কৰিব পাৰোঁ গতিকে আপুনি মানে কনচাৰ্ণ হৈ যায় অসমৰ সমস্যাক লৈ পেলাই আপুনি এইটো মোৰ নেচাৰত আছে তেনেকুৱা যদি কোনো কিবা এটা চাওঁ কি ভালকৈ হোৱা নাই লগে লগে মই মানে তাতে লগে লগে তাত আপুনি মানে এটলিষ্ট ফোন কৰি হ'লেও আপুনি সমস্যাৰ সময়ত খুব ভাল কথা তেখেতে যদিও এতিয়া এগৰাকী নন পলিটিকেল পাৰ্চন তেওঁ নন বিউৰ'ক্ৰেট এতিয়া বৰ্তমান তেখেতে বিউৰ'ক্ৰেচি পৰা ৰিটায়াৰমেণ্ট ল'লে কিন্তু তেখেতে তেজপুৰ সমষ্টিক এৰি থৈ অহা নাই তেজপুৰবাসী ৰাইজক তেওঁ এৰি থৈ অহা নাই আৰু তেখেতে কৈছিলে তেজপুৰ আপুনি কৈছিলে মোক মই কোৱা মনত পৰে তেজপুৰ প্ৰেমত পৰিছে আপুনি হা মানে ভাল লাগে তাত থাকি পেলাই পিচফুল লাইফ আৰু তেজপুৰ আপুনি বহুত চেঞ্জ কৰিছিলে তেজপুৰ টাউনটোৰ খুব এটা হিষ্টৰিক প্লেচ মই চেঞ্জ কৰিছোঁ বুলি ক'ব নোৱাৰোঁ ভগৱানে এনেকুৱা ধুনীয়া ঠাই দিছে তাতে এই পাহাৰ আৰু নদী আৰু ৰাইজো ভাল মানে মই বুলি ক'ব নোৱাৰোঁ ইটছ এ ফেক্চুৱেল ষ্টেটমেণ্ট আই এম ছে আই হেভ কণ্ট্ৰিবিউটেড চামথিং বাট আই হেভ ডান মই তেজপুৰক চেঞ্জ কৰি দিছোঁ বুলি ক'ব নোৱাৰোঁ এতিয়া আপুনি যেতিয়া আছিলে বহুতে এনেকৈ ভাবিছিলে আপুনি আপোনাৰ হোমষ্টেত আপুনি অন্ধ্ৰপ্ৰদেশ তালৈ আপুনি ঘূৰি যাব পাৰে আপুনি ক'লে নাযাওঁ আৰু থাকি পেলাই দেখুৱালে যে মই যোৱা নাই আৰু বহুতে আপোনাক সেই সময়ত যেতিয়া আপোনাৰ ক্ৰিটিক আছিলে সমালোচক তেওঁলোকে এইটো কথা কৈছিল যে ভানু
ইলেকশ্যনৰ পিছতে ভানু ইয়াৰ পৰা ওলাই যাব ভানু নাথাকিব অসমত কিন্তু সেইটো ভুল প্ৰতিপন্ন নাই নাই কৰিলে এতিয়াও কয় ভানু ইয়াত নাই বুলি মই মানে প্ৰেছত অহা নাই টিভি ইণ্টাৰভিউ দিয়া নাই ক'তো মানে মিডিয়া পৰা আজি তেখেতক মই আচলতে জোৰ জবৰদস্তি আনিছোঁ তেখেতে আজি মই কথা পাতিছিলোঁ কথা পাতি মই ক'লোঁ আপুনি ক'ত আছে কৈছে মই আছোঁ মানে আপোনাক আমি দেখা নাই আপুনি ক'ত আছে আপুনি সেইকাৰণে তেখেতে মোৰ ৰিকুৱেষ্ট আৰু যে তেখেতৰ বহুত দিনৰ আমাৰ এটা সম্পৰ্ক আছে তেখেতক মই ৰিকুৱেষ্ট কৰিলে আপুনি আহক আপুনি ক'ত আছে আমি জানিব বিচাৰিছে অসমৰ মানুহে যিহেতু আপুনি অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে কাম কৰি আছে গতিকে ৰাইজে জানিব বিচাৰে ভানু ক'ত গতিকে সেই আমাৰ অনুৰোধত MGVK ভানু আজি আমাৰ মাজত আছে এতিয়া MGVK ভানু মই আকৌ এতিয়া সেইফালৰ পৰা আৰম্ভ কৰোঁ আমি আকৌ এইবিলাক কথা পাতিম MGVK ভানু এটা দীঘলীয়া নাম পুৰা নামটো কি আছিলে মধুকুৰি গোপাল ভেংকট কুমাৰ ভানু বাপৰে মধুকুৰি গোপাল ভেংকট কুমাৰ ভানু মানে ইমান কেইটা নাম কেনেকৈ আপোনাৰ ফেমিলিৰ আপোনাৰ ফাদাৰ্ছ নেম এইবিলাক তাত তেনেকুৱা নহয় মানে কি হয় মধুকুৰি ইজ মাই ছাৰনেম আচ্ছা ফ্যামিলি নেম তেনেকুৱা আপোনাৰ বৰদলৈ তেনেকুৱা আছে মধুকুৰি গোপাল মানে আমাৰ যি তেতিয়া জন্ম হয় এই কুণ্ডলীবোৰ চাই কোনটো অক্ষৰৰ পৰা নাম আৰম্ভ কৰিব লাগে বুলি চাই গা পৰা আৰম্ভ কৰি গোপাল Venkata, Lord Venkateswara. Acha, Lord Venkateswara. So I was born one day before Nag Panchami. Acha. So Kumar Swami is a god representing Nag Panchami. Oh. Kumara. Acha. Bhanu is my name. Acha. Bhanu is not your title. Bhanu is your name. Name. That's quite interesting. That is হসকে interesting হয় আৰু আপোনাৰ জন্ম কৰিছিলে ক'ত আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ অন্ধ্ৰপ্ৰদেশৰ তাডেপল্লিগুডেম ওয়েস্ট গোদাবৰী ডিস্ট্ৰিক্টত হৈছে তাৰপিছত আপুনি আপোনাৰ পঢ়া শুনা আপুনি এডুকেশ্যন শিক্ষা ক'ত ল'লে কি কৰিলে আপুনি মইতো এটা গাঁৱতে পঢ়িছোঁ মইতো গোটেই তেলেগু মিডিয়ামতে পঢ়িছোঁ আচ্ছা মই এনেকৈ ইংলিছ কনভেণ্ট এইবোৰ যোৱা নাই একেবাৰে গাঁৱৰ স্কুলত মাটিত বহি পেলাই তেনেকুৱা বেঞ্চো নাছিলে আমাৰ স্কুলত বেঞ্চ নাছিলে মাটিত বহি পঢ়িছিলে মাটিত বহি পেলাই আমাৰ গাঁৱত মানে তেনেকুৱা আছিলে তেতিয়া একেবাৰে মানে গাঁৱতে থাকি গাঁৱত পঢ়িছোঁ আৰু দিল্লীলৈ তেতিয়া মই IIT লৈ গৈছিলোঁ তাৰ আগতেতো IIT লৈ মই পোষ্ট গ্ৰেজুৱেশ্যনত গৈছোঁ গ্ৰেজুৱেশ্যন আপুনি মেট্ৰিক তাৰপৰা পাছ কৰিলে কলেজো তাতে কৰিছোঁ তাতে কৰিছোঁ মানে আপ টু 12th ক্লাছ আপুনি তাৰপিছত হায়দৰাবাদ ডিগ্ৰী কৰিবলৈ আহিছোঁ পোষ্ট গ্ৰেজুৱেশ্যন হায়দৰাবাদত কৰিছোঁ তাৰপিছত MTech IIT দিল্লীত গৈছোঁ MTech আপুনি ডিগ্ৰী কি ল'লে কি ডিগ্ৰী লৈছে আপুনি BSc MSc MTech BSc MSc দেন MTech ইন IIT দিল্লী আচ্ছা আৰু তাৰপাছত আপুনি MTech আপুনি টেকনিকেল লাইনৰ মানুহ আপুনি IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ এইটোৰ কাৰণে আপুনি কেনেকৈ আকৰ্ষিত হ'ল কিয় দিলে নাই মানে গাঁৱৰ পৰা এক্সপ'জাৰ বহুত কম আছিলে আপুনি বিশ্বাস কৰিব ইউ মে নট বিলিভ ইট মই তেতিয়া দিল্লী গৈছিলোঁ MTech পঢ়িবলৈ তেতিয়ালৈ মোক IAS বুলি এটা ছাৰ্ভিচ আছে বুলি নাজানো ইণ্টাৰেষ্টিং মানে আমি কি আমাৰ ইন আৱাৰ অন ৱৰ্ল্ড উইল লিভ না আজি নিচিনা মোবাইল ফোন টেকন'লজি টিভি একো নাই there was no TV there was no mobile phone and coming from a village you always have this some inferiority complex exactly আজিও মোৰ ইংলিছ ইমান ঠিক নহয় বিকজ তেলেগু মিডিয়ামত পঢ়িছোঁ বেছি গাঁৱৰ পৰা আহি একেবাৰে টাউনত আহিলে বেছি মানুহ থাকিলে ওচৰত যাবলৈ ইনফেৰিটি কমপ্লেক্স আহি যায় আৰু ইংলিছতো কথা পাতিবলৈ অলপ ভয় কৰোঁ মানে কিবা ভুল হৈ যাব পাৰে বুলি so these sort of apprehensions always there so exposure was not there then apuni mane keneke pale amar hostelor pora তেতিয়া মই বিন্ধ্যাচল hostelot IIT আছিলোঁ 100 people appeared for preliminary examination 95 cleared preliminary examination and around 40 in the list and 4 in IAS wow এনেকুৱা আজিও IIT পৰা তেতিয়া বহুত IAS officers were produced from IITs আচ্ছা that's quite interesting এটা আমি জানা নাছিলোঁ তেতিয়াই আপুনি IAS বিষয়ে ভালকৈ গম পালে তেতিয়া মই দেখিছোঁ দিছ ইজ ওৱান থিং ফাৰ্ষ্ট এটেম্প্ট মই ইঞ্জিনিয়াৰিং ফিজিক্স দি পেলাই দিছোঁ ফেইল হৈছোঁ
তাৰপিছত হিষ্টৰী এন্থ্ৰপলজি দি পেলাই মই সেকেন্ড এটেম্পট আপুনি আইএছ পালে আৰু হিষ্টৰী এন্থ্ৰপলজি আচ্ছা সেকেন্ড এটেম্পটত আপুনি ডাইৰেক্ট আইএছ পাইছে আপুনি তেতিয়া ডাইৰেক্ট আইএছ আচ্ছা দেন আপুনি আসাম কেডাৰ কিয় বাছিলে কেনেকৈ হ'ল মই বেচা নাই নহয় তেতিয়া চইচ নাছিলে আপোনাৰ যিটো কেডাৰ দিয়ে সেই কেডাৰ ল'ব লাগে তে আপুনি প্ৰথম আহি পেলাই ক'ত পষ্টিং আছিল আপুনি যেতিয়া আইএছ পালে First training I came to Karimganj in Assam. আচ্ছা আপুনি অসমৰ বিষয়ে কিমান জানিছিল যেতিয়া আহিছিল কিবা জানিছিল নে অসমৰ বিষয়ে Not much. Not much. কিমান চনৰ ঘটনা This was 1985. 85 তেতিয়া মানে আসাম এজিটেশ্যন জাষ্ট শেষ হৈছে মানে No, we only knew about agitation. সেইটো জানে আৰু Agitation everybody knew, you know, Assam agitation, there's a foreigner problem. And then agitation we knew about Assam's culture. And how was, you know, Assam has this, you know, Barak Valley, hill districts, Brahmaputra Valley, and so much of cultural diversity. All these things we didn't know. Rather, I didn't know. Then apuni first ahi pele posting hol apnar Karimganj. Tar pisot Karimganj pisot Dibrugarh. Karimganj training period. Dibrugarh apni SDO Dibrugarh. Dibrugarh pora Gosaigaon. Gosaigaon pora Hatsingmari. Acha. All four corners. Ekdom pura continuous postings. First 4 postings. Karimganj, Dibrugarh, Gosaigaon, Hatsingmari. Interesting. And then Tezpur. Acha. So I have complete Assam, every place I worked. And I have a tendency that wherever I worked, I go to the ground. So I have some connect. এই কাৰণে এতিয়া মই CM অফিসত কাম কৰি আছিলোঁ সব ঠাইৰ প্ৰব্লেম কেনেকুৱা হয় মানে এটিটিউড কেনেকুৱা হয় ইস্যু কেনেকুৱা ডেভেলপ হ'ব পাৰে যদি এটা সৰু ইস্যু কৰিমগঞ্জত আৰম্ভ হ'লে কিমান ডাঙৰ হ'ব পাৰে সেম ইস্যু ডিব্ৰুগড়ত আৰম্ভ হ'লে কিমান ডাঙৰ হ'ব পাৰে মই অলপ মানে জ্ঞানটো আছে মানে গম পাই যায় আপুনি তেজপুৰ ফাৰ্ষ্ট ডিসি হৈ জইন কৰিছে সেইটো আপোনাৰ ডিসি পোষ্টিং ফাৰ্ষ্ট তেজপুৰ ফাৰ্ষ্ট তাৰপিছত then I became commissioner of taxes. Then I went to Delhi as director tourism. তাৰপিছত আমাৰ বিজয় চক্ৰৱৰ্তী বাইদেউৰ লগত প্ৰাইভেট ছেক্ৰেটাৰী হৈছোঁ বাইদেউ যেতিয়া মিনিষ্টাৰ আছিল ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আৰু তাৰপিছত তৰুণ গগৈ ছাৰ তাত আহিছোঁ মাজত আপুনি টি বৰ্ডত আছিল টি বৰ্ড তৰুণ গগৈ ছাৰৰ পৰা যোৱাৰ পিছত আচ্ছা 2011-12 আছিলোঁ টি বৰ্ড তৰুণ গগৈ ডাঙৰীয়াৰ আপুনি আছিলে 2001 to 2005 প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু আপুনি মাজতে আপুনি আকৌ অন্ধ্ৰপ্ৰদেশত ঘূৰি গৈছিল আপুনি তৰুণ গগৈ ছাৰৰ পৰা মই ৰাজশেখৰ ছাৰলৈ ছেক্ৰেটাৰী হিচাপে গৈছিলোঁ 2005-ৰ পৰা 2009 লৈ 4 বছৰ আপুনি তাত থাকিলে আৰু তাৰপিছত আপুনি আকৌ অসমত আহিলে তাৰপিছত আপুনি এডিশ্যনেল চিফ ছেক্ৰেটাৰী হ'ল আৰু আমাৰ অসমৰ মানে বহুতে ভাবিছিল যে আপুনি চিফ ছেক্ৰেটাৰী হ'ব কিন্তু এনেকুৱা হ'ল আমি শুনিছিলোঁ যে অলপ লবি আছিলে লবি একো নাই কেনেকুৱা আছিলে মোৰ এজ মই অলপ লেটকৈ এণ্ট্ৰি কৰিছোঁ IAS-ত সেইকাৰণে মোৰ মানে মোতকৈ ছিনিয়ৰ মানুহে হৈছে মোতকৈ জুনিয়ৰ মানুহ কেতিয়াও চিফ ছেক্ৰেটাৰী ছুপাৰচিড কৰিবলৈ নাই ছুপাৰচিড তে আপুনি কেইবাগৰাকী CM পালে তৰুণ গগৈ পালে প্ৰফুল্ল মহন্ত পালে আৰু হিতেশ শইকীয়া ছাৰক পাইছোঁ হিতেশ শইকীয়া তৰুণ গগৈ ভূমিধৰ বৰ্মন সৰ্বানন্দ সোণোৱাল এইকেইজন পাইছে আপুনি 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 CM হিচাপে কেনেকৈ ডিফাৰেঞ্চিয়েট কৰে কেনেকুৱা কি কি দেখিলে আপুনি কি প্লাছ পইণ্ট কি মাইনাছ পইণ্ট তৰুণ গগৈ আপুনি খুব আছিল ঘনিষ্ঠ আছিল each CM has his own plus points negative points everybody has আপুনি খোলাভাৱে ক'ব পাৰে কেনেকুৱা আছিল কি আছিল তৰুণ গগৈ ছাৰ মানে he was a team man মানে he used to allow the people to work আচ্ছা and বেছি ইণ্টাৰফেয়াৰ নকৰে আপোনাক কিবা কাম কৰি দিব কৈ দিব মানে he won't interfere day to day affairs much officersবোৰ মানে অলপ functionally freedom বহুত পাইছিলে আচ্ছা দেন হিতেশ শইকীয়া মাইক্ৰ মেনেজমেণ্ট মানে সাপোজ এটা কাম আছে তৰুণ গগৈ ছাৰে চিফ ছেক্ৰেটাৰীক ক'ব ডিচিকো নকয় চিফ ছেক্ৰেটাৰী ডিচিক ক'ব লাগে ডিচি চাৰ্কেল অফিচাৰক ক'ব লাগে তাতে BDO ক'ব লাগে কিবা তেনেকুৱা কাম হয় হিতেশ শইকীয়া ছাৰে প্ৰথম চিফ ছেক্ৰেটাৰীক ক'ব একদিন ৰ'ব ডিচিক ফোন কৰিব ফিৰ একদিন ৰ'ব ADCক ফোন কৰিব ADCও কৰা নাই চাৰ্কেল অফিচাৰক ফোন কৰিব যে চাৰ্কেল অফিচাৰক ফোন নকৰিলে লাটমাণ্ডলক ফোন কৰি দিব ডাইৰেক্ট কাম হ'ব লাগে
হৃদয় শইকীয়া তেনেকৈ একদম গ্ৰাছৰুটৰ মানুহ workaholic মানে I have never seen a politician more hard और अजर हेमंत बिश्व शर्मा डांगरी আছে equally hard working মানে যিমান মানে হিতেশ শইকীয়া দেখি ছাৰক দেখিছোঁ তাৰপিছত হেমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা হৃদয় শইকীয়াৰ সময়তে আহিছিল আৰু হৃদয় শইকীয়াৰ খুব ঘনিষ্ঠ আছিলে তেওঁ আইডিয়ালাইজ কৰি আছিল তেওঁ বহুত কথা আইডিয়ালজি কৰি ল'ব মানে যি হাৰ্ড ৱৰ্ক কৰে নহয় হেমন্ত বিশ্ব শৰ্মা আপুনি ইলেকশ্যনতো দেখিছে ফিজিকেল হাৰ্ড ৱৰ্ক তেনেকুৱা কৰে তেনেকুৱা পলিটিচিয়ান মই দেখা নাই নেক্সট লেভেল এনেকুৱা পলিটিচিয়ান নাই যিধৰণে মানে গ্ৰাছ একদম গ্ৰাউণ্ডত নামি কাম কৰে नहीं ग्राउंड में फिजिकल हार्ड वर्क माने 20 घंटा विदाउट स्लीप ही कैन वर्क ধেমালি নহয় এইটো दैट फिजिकल हार्ड वर्क দেন আপোনাৰ সৰ্বানন্দ সোণোৱাল दैट इज वेरी पॉजिटिव पर्सन माने हरबंस सोनवाल मैं जी देखिसु गुड ह्यूमन बीइंग सोनवाल साहब सर जी देखिसु गुड ह्यूमन बीइंग আপোনাক যদি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব কম্পেয়াৰ কৰিবলৈ কোৱা হয় each as politician as administrator each one has its excellent Different strengths different both are different we cannot compare just like that different styles style is different এটা মোক এইটো কথা কওক আপুনি অসমত আপুনি কিমান বছৰ দিলে টোটেল কিমান বছৰ সাৰ্ভিস কৰিলে total 85 now 21 is 36 years I mean ana hetu bujilo মাজত গৈ আইছে মাজত অলপ দিনৰ কাৰণে বাহিৰ আছে মোক এই কথা লাগে যে ৰেষ্ট অফ ইণ্ডিয়া আপুনি আপোনাৰ নিজৰ হোম ষ্টেট অন্ধ্ৰপ্ৰদেশ বা সাউথ ইণ্ডিয়া বা আপুনি গুজৰাট মহাৰাষ্ট্ৰ সেইবিলাক ষ্টেটত যি ধৰণৰ ডেভেলপমেণ্ট হৈছে উন্নয়ন যি হৈছে অসম সেই লেডাৰটোত উন্নয়নৰ জখলাত বহুত পিছ পৰি গ'ল কিহৰ কাৰণে ক'ত আপোনাৰ বিউৰক্ৰেচি লেপচেছ আছে নে পলিটিকেল লিডাৰ্ছ তেওঁলোকৰ যিটো থিংকিং লেভেল তেওঁলোকৰ যিটো ফাৰ সাইটেডনেছ তাত কমি আছে দূৰদৃষ্টি নাই কিহৰ কাৰণে অসম এতিয়াও পিছ পৰি হ'ল আপুনি নিজে দেখিছে আপোনাৰ নিজৰ হোম ষ্টেট কিমান আগবাঢ়ি গ'ল অন্ধ্ৰপ্ৰদেশ মই গাঁও গৈছোঁ গাঁৱত কিমান ডেভেলপমেণ্ট হৈছে আপোনাৰ I have an answer to this আপনি কৈছে is it because of politician এটা is it because of bureaucracy মই Akhomor politicians are far better than any politician in the country. Achha. Assam politicians are better than any other politician in the country. Number one. Assam bureaucracy, especially Assam civil service. ACS. Far better than any other service in our country. Because of historical accidents. 1947 তেতিয়া আমাৰ ইন্ডিপেন্ডেন্স পাইছো আমাৰ কুত্তে কিনি কমিউনিকেশন রুটস ট্রেড up to 1947 Assam was one of the richest states richer when compared to Andhra Pradesh it was very rich state and much more developed state in terms of availability of electricity or clean drinking water or road infrastructure in the towns Tezpur was a much developed city when compared to many cities which these days they are talking that they are way ahead of Tezpur in 1947. Achha. 1947 होते थे अभी independence पाई सो first Assam is a victim of history. हमार trade routes हमार we had our own port Chittagong port असिले हमार और river route असिले to the port Brahmaputra up to the seaport connection asile it was a very good hinterland for that port to etia sob band hoy pele Siliguri iman narrow corridor Yunaman Guri jab laga hoise iman extra Bangladesh madhuri jab parisile so cost of transportation bari gol ji bostu apni 10 টাকা ইম্পোর্ট কৰি আছে এটা 15 টাকা হৈছে যি বস্তু আপনি 10 টাকাত এক্সপোর্ট কৰি আছে এটা 15 টাকাত বেলেগে কিনিব লাগে তো you became disadvantaged and before you could recover from this 1947 যি হৈছে তাৰ পিছত আমাক earthquake devastated the Brahmaputra valley 1950 earthquake হয় before we could we could recover 62 war আচ্ছা হেতু আমাক অসমত বিপদ পালে 62 war পিছত আমাক মানে যিকোনো এডমিনিষ্ট্ৰেচনত আপনি হার্ট ইজ সেক্রেটারিয়েট
that chief minister tot bohe eto division of the state we lost Shillong and landed up in these tea godowns এটো খুব ধুনিয়া ক্যাপিটাল আছিল one overnight we had to come out that's very true আজি সব কয় আমাৰ ক্যাপিটাল সিটি গুৱাহাটী এনেকুৱা হৈছে এটো হৈছে বানপানী হৈ আছে সব বুলি কয় গুৱাহাটীক যি শক আমি দিছো গুৱাহাটী টাউনক গুতে ক্যাপিটাল এটা ৰাতি আমি আনি পেলে গুৱাহাটীত বহাই দিছো ইন্টারেস্টিং আপনি খুব ইমান মানুহ আহি পেলে ইমান প্ৰেছাৰ see for any infrastructure to develop সময় লাগে without developing infrastructure without any planning yet ahi ami capital bohe this because we lost our capital before we could recover from that shock asu andolan Ahom edition Ahom andolan before we could recover from Ahom andolan aku amak mane alpha ndfb এসব जो 15 ইয়ার্সৰ পৰা এসব অলপ ঠাণ্ডা হৈছিলে কামাখ্যা দেৱীৰ মানে ব্লেছিং আছিলে কিবা এটা একো হোৱা নাই আন্দোলন নাই অলপ অলপ নৰ্মেলসি আহি আছে তেতিয়া আন্দোলনে কেনেকৈ এফেক্ট কৰিছে আপুনি ভাবে শুনো আজি আমাৰ সমস্যা কি অসমত নম্বৰ 1 সমস্যা নিবনুৱা সমস্যা আজি দিনত হায়দৰাবাদ और बैंगलोर मिली पिलाई 6 lakhs boys and girls from Assam they are working there কিমান টাকা কারণে গয়া তাতে কি ইঞ্জিনিয়ার ডাক্তার বলে গৈছে নাকি তাতে মাহে 12000 এর পর 15000 টাকা ইনকামৰ কাৰণে উপাৰ্জনৰ কাৰণে মা দেউতা গাঁৱত হেৰি পেলাই ইমান দূৰ লৰা গৈ আছে যদি আপনি আজি ইন্ডাস্ট্রি খুলিবলৈ প্ল্যান কৰিছে ইনভেস্টমেন্ট কৰিব 1 কোটি টাকা আপনি ইনভেস্ট কৰিব খুজে 1 কোটি টাকাত 1 লাখ প্রফিট আইব পারে 1 লাখ নুকসান আইব পারে যদি নিজৰ 1 কোটি টাকাকে সিকিউরিটি নাই তেতিয়া আপনি এতে ইনভেস্ট কৰিব নেকি আপনি নিজৰ টাকাও আপনি গুৱাহাটীত ইনভেস্ট নকৰিব গৈ পেলে বেলেগ ঠাইত ইনভেস্ট কৰিব যোৱা 1989-90 পৰা আপ টু 2005 লৈ যিমান মানুহ অসমৰ পৰা ইনকাম কৰিছে গৈ পেলে বেংগলোৰ দিল্লীত ইনভেস্ট কৰিছে অসমত ঘৰ বনোৱা নাছিলে গৈ পেলে বেংগলোৰ দিল্লীত ঘৰ কিনিছে অসমত ঘৰ বনোৱা অসমত আমি ইনভেস্ট কৰা আৰম্ভ হৈছে আফটাৰ 2005 এতিয়া আকৌ ৰিভাৰ্স হৈ যাব এটা এই কাৰ যিটো মুভমেণ্ট হ'ল আপুনি কৈছে যে এই কাৰ মুভমেণ্টে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কৈছে ইনভেষ্টমেণ্টত কেনেকৈ ক্ষতি কৰিলে আপুনি 5 ডেজ যি কাৰ আন্দোলন গুৱাহাটীত অসমত যি হৈছে আনৰেষ্ট হৈছে যিমান ইনভেষ্টৰে মোক নিজে ফোন কৰিছে যিমান ইনভেষ্টৰে যি ইনভেষ্টমেণ্ট প্লেনছ আছিলে সব মানে উইথড্ৰ কৰি দিছে ইট ডাইৰেক্টলি এফেক্টেড আৱাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেম আপুনি যদি অসমৰ স্বাৰ্থত কাম কৰিব খোজে যদি আপনার ল'ৰা ছোৱালী অসমত ভালকে যদি থাকিবলৈ আপনি ইচ্ছা কৰে অসমক আপনি আন্দোলন মুক্ত অসম কৰক বহুত হৈ গ'ল আন্দোলন আমি এক্সপাৰ্টছ হৈ গৈছোঁ আন্দোলন কৰক এই আন্দোলন বাদ দিয়ক যদি আপনার কিবা এটা সমস্যা আছে ভোটিং মেচিন আছে ভোটিং মেচিনত যাওক ভোট দিয়ক কিন্তু অসমত এনেকুৱা এটা মানুহৰ মাজত এনেকুৱা এটা মানসিক এয়া হৈ গৈছে যে অসমে সকলো বস্তু আন্দোলন কৰি ল'ব লাগে অসমে প্ৰাপ্য সকলোবিলাক বস্তু আন্দোলন কৰি ল'ব লাগে আন্দোলন নকৰিলে অসমে একো নাপায় আন্দোলন কৰি আমি কি আন্দোলন নকৰি একো নাপায় আমি আন্দোলন কৰি কি পাইছোঁ কওকচোন আন্দোলন কৰি পেলাই আমি অসমক বিদেশী মুক্ত কৰিব পাৰিছোঁ নেকি 10 বছৰ কিমান ল'ৰা ছোৱালীৰ 8,000 850 পিপল তো নিজৰ প্ৰাণ হেৰাইছে তাৰ উপৰিও কিমান মানুহৰ কেৰিয়াৰ ধ্বংস হৈ গ'ল one generation lost its important years আমি কি পাইছোঁ আন্দোলন কৰি আমি অসমত কি পাইছোঁ আপুনি আই মে বি ৰং আই মে বি ইগনোৰেণ্ট আই মে নট বি নয়িং আপনি কওকচোন মোক আন্দোলন কৰি কিবা পাইছোঁ নেকি আন্দোলন কৰি খালি এটা পাইছোঁ লিডাৰ পাইছোঁ আমি আৰু একো পোৱা নাই নেতা সৃষ্টি হৈছে সদায় এটা ইণ্টাৰেষ্টিং কথা আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে যে হিষ্টৰিকেল এক্সিডেণ্টছ
নহয় আপুনি এইটো কৈছে হা। তেনেকৈ তেনেকৈ কৰিছে সেই 1947 1947 চনৰ দেশ বিভাজনৰ পৰৱৰ্তী সময়ছোৱাত কেইবছৰমানৰ মূৰে মূৰে আমাৰ এনেকুৱা কিছুমান ঘটনা হৈ আছে যিবিলাক আমাৰ দেশৰ আমাৰ ৰাজ্যৰ অৰ্থনীতিক সম্পূৰ্ণভাৱে ভাঙি পেলাইছে নহয় জানো এইটো ক'ব বিচাৰিছে কিন্তু তাৰ মাজতো আপোনাৰ ক'ৰবাত এনেকুৱা কথা নাইনে যে আপোনাৰ কৰাপশ্যন আমাৰ বিউৰ'ক্ৰেচি কৰাপশ্যন পলিটিচিয়ানৰ কৰাপশ্যন এইটো এটা ডাঙৰ পাৰ্ট No. কাৰণ Whenever এনেকুৱা কথা আছে আপোনাৰ আমাৰ দেশৰ বিভিন্ন প্ৰান্তত কি হয় মানুহে কয় যে তাত 90% কাম কৰি 10% ক'ৰবাত ইফাল সিফাল হ'ব পাৰে কিন্তু ইয়াত উল্টাটো হৈ আছে 10% কাম কৰি 90% ইফাল সিফাল এনেকুৱা ধৰণৰ অভিযোগ আছে আপোনাৰ বিউৰ'ক্ৰেচি এগেইনষ্টতো আছে পলিটিচিয়ানৰ এগেইনষ্টতো আছে চৰকাৰৰ এগেইনষ্টতো আছে I'll explain this. When entire parivek environment becomes disturbed, everybody will take advantage. মানে আমি আন্দোলন কৰি পৰিৱেশক এনেকুৱা ডিষ্টাৰ্ব কৰি দিম তেতিয়া চবেই এডভান্টেজ লৈ ল'ব বিজনেছমেনে ক'ব আন্দোলন হৈ আছে এই 100 টকাৰ টি শ্বাৰ্ট 150 টকাত এই আমাৰ অফিচাৰে ক'ব আন্দোলন হৈ আছে মই গাঁৱত গৈ পেলাই ছুপাৰভাইজ কৰিব নোৱাৰোঁ ইঞ্জিনিয়াৰে ক'ব মই গৈ পেলাই ব্ৰিজ কেনেকৈ বনাই চাব নোৱাৰোঁ আন্দোলন নাম প্লি লৈ তেখেতৰ নিজৰ ৰেছপনচিবিলিটি এৰি দিছে So, see what I am saying, whenever we get the system gets disturbed like this, everybody take advantage out of it. কিন্তু তথাপিতো আপোনাৰ ক'ৰবাত আপুনি নাভাবেনে ক'ৰবাত আমাৰ বিউৰ'ক্ৰেচিৰ যিটো আমাৰ গোটেই প্ৰশাসন চলায় তেওঁলোকৰ যি ধৰণৰ থিংকিং লেভেল হ'ব লাগিছিল তেওঁলোকক হয়তো ঠিকমতে গাইড কৰিব পৰা নাই পলিটিচিয়ানছ বা গভৰ্ণমেণ্টৰ যিসকল চৰকাৰৰ হেৰি আছে No, I don't agree with you. মানে আমাৰ মই অন্ধ্ৰপ্ৰদেশতো কাম কৰিছোঁ নহয় মই অন্ধ্ৰপ্ৰদেশত কাম কৰিছোঁ দিল্লীত কাম কৰিছোঁ ইয়াত কাম কৰিছোঁ যিমান মানে কমিটমেণ্ট থাকিব লাগে ইমান কমিটমেণ্ট আমাৰ অফিচৰ মাজত আছে মই এনেই কোৱা নাই আছে আমাৰ পলিটিচিয়ান মাজতো আছে মানে অসমত পলিটিচিয়ান আৰু বিউৰ'ক্ৰেচিক আপুনি ক'ব নোৱাৰে কি বিকজ অফ দেম ইট ইজ হেপেনিং দে মে বি ওৱান ফেক্টৰ লাইক ইন এনি আদাৰ ষ্টেট দিছ প্ৰব্লেম অফ বিউৰ'ক্ৰেচি এণ্ড পলিটিচিয়ানছ অসমত যিমান আছে বেলেগ ষ্টেটতকৈ ইয়াত কম আছে এইটোৱে ক'ব খুজিছোঁ এতিয়া আপুনি এতিয়া অসমত আছে এতিয়া আপোনাৰ অসমৰ ফিউচাৰ অসমৰ ভৱিষ্যত সন্দৰ্ভত আপোনাৰ কি ধাৰণা কি হ'বলৈ গৈছে অসমত আৰু বহুতে কৈছে অসমৰ ভৱিষ্যতটো খুব ভাল স্বচ্ছ নহয় অসম আমি এটা অন্ধকাৰ ভৱিষ্যতৰ ফালে গৈ আছোঁ সকলো ফালৰ পৰা আমাৰ সমস্যাই গ্ৰাস কৰি পেলাইছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আপুনি কি বুলি ভাবে নাই মই তেনেকুৱা নাভাবোঁ শুনক দেৰ ইজ ওৱান ডেভেলপমেণ্ট উইচ ইজ হেপেন দেৰ ইজ এ টেকন'লজিকেল ইম্প্ৰুভমেণ্ট আজি ৰিম'টেষ্ট ভিলেজতো মোবাইল ফোনত গোটেই পৃথিৱীত কি হৈছে চাব পাৰে গম পোৱা যায় আজি দ্য টেকন'লজি দ্য এৱেৰনেছ এমং দি পিপল উইল ট্ৰান্সফৰ্ম ইট মই এইটোৱেই ভাবোঁ আচ্ছা कि any issue, suppose Kai is there, any issue, what is it to understand? This technology will the developments in the technology will reach to the people, and people are aware of it. And I don't think by nature, ji amar Hankardev amak ji hikai goise it is already there. Apni etiyo Namgar as an institution. যিমান ইউনিফাইং ফেক্টৰ হিচাপে কাম কৰে গাঁৱত আজিও আছামিজ ছ'চাইটি ইজ ফাৰ মোৰ ডেভেলপড দেন এনি আদাৰ প্লেচ ইন আৱাৰ কাণ্ট্ৰি আপুনি ইফ ইউ লুক এট চি ষ্ট্ৰং কাষ্ট ছিষ্টেম নাই ষ্ট্ৰং জেণ্ডাৰ ইনইকুৱালিটি নাই এণ্ড এক্সট্ৰিম ইকনমিক ডিছপেৰিটি নাই গাঁৱৰ কথা কৈ আছোঁ দে মই গুৱাহাটীৰ কথা কওঁ হা দিজ আৰ অল ষ্ট্ৰেংথছ আমাৰ নিজৰ ষ্ট্ৰেংথছ and our philosophy Hankardev philosophy of integrating everybody that you are unique so that is the base that is there in our genes এতিয়া আপোনাৰ আমাৰ যিটো বিউৰ'ক্ৰেচি আছে বিউৰ'ক্ৰেচিৰ প্ৰতি আপোনাৰ কি মানে আহ্বান থাকিব পাৰে বা আপোনাৰ কি এপিল থাকিব পাৰে only one request আগতো মই কৈছোঁ বেলেগ কিবা ইণ্টাৰভিউত ফিল্ডত যাব লাগে মানে
administration is not in files. It is in the field. File যেতিয়া খোলে এটা খালি अंग्रेजी কিবা হোয়াইট পেপারত আছে বলি না সাউথ খায় अंग्रेजी গ্রামাটিক্যাল মিস্টেক কি আছে এটা না ধরক খায় এই ফাইলৰ উদ্দেশ্য কি ইয়াতে কিমান মানুহ এফেক্ট হৈ আছে একচুয়াল ইস্যু চকুৰ সন্মুখত চাব লাগে এতিয়া মোক এই কথা লাগে আপুনি কেনেকৈ বেট্ৰি গ'ল আপুনি সদায় ফিল্ডত থাকে গ্ৰাছৰুটৰ মানুহক আপুনি লগত আপুনি সদায় কথা পাতে আমি দেখিছোঁ আৰু বহুত ঠাইত আপুনি একদম আপোনাৰ প্ৰত্যক্ষ যোগাযোগ আছে ফিল্ডৰ মানুহ এই বস্তু আপুনি গাঁৱৰ পৰা অহাৰ কাৰণে হয় নে কি কাৰণে নে আপোনাক কোনোবাই অনুপ্ৰাণিত কৰিলে যেনে আপুনি বিৰক্তি হৈছে আপোনাৰ এই দায়িত্ব তেনেকৈ কিন্তু আমাৰ বিৰক্তসকলৰ কিন্তু ফিল্ডত যোৱা দেখা নাযায় খুব কম মানে ফিল্ডত কম যায় মানে যাব লাগে মানে এইটো দিছ ইজ ভেৰি এছেঞ্চিয়েল আপুনি কেনেকৈ বেট্ৰি গ'ল আপুনি মোক ভগৱানে তেনেকৈ বনাইছে মই কি কওঁ আৰু কামাখ্যা দেৱীয়ে মোক এনেকৈ বনাইছে মই মানে এনেকুৱা আছোঁ এতিয়া আপুনি আপোনাৰ ফেমিলি আপোনাৰ ল'ৰা ছোৱালী দুইজনী ছোৱালী ছেটেল হৈ গৈছে মই আৰু মোৰ ৱাইফ আপুনি দুজনী আৰু এতিয়া নেক্সট অসমৰ মানুহে জানিব বিচাৰিব MG ভানু MG VK ভানুক আমি ক'ত দেখিবলৈ পাম আৰু 2 বছৰ পাছত 5 বছৰ পাছত আছোঁ ইয়াতে আছোঁ না আমি ক'বলৈ আপুনি ইয়াত আছে কিন্তু আপোনাৰ নেক্সট ষ্টেপ কি হ'ব কাৰণ আপোনাক আমি দেখিলোঁ বিৰক্ষক হিচাপে আপুনি খুব এক্টিভ মই আগতেও কৈছোঁ নেক্সট ষ্টেপ বেছি প্লেন কৰিব নালাগে এইবোৰত যি আহে ভগৱানে যি কৰে কেতিয়াবা আপোনাক আমি বিজেপি পলিটিচিয়ান হিচাপে দেখিব পাৰোঁ নাই আপনি যিকোনো দেখিব পাৰে বিজেপি পলিটিচিয়ান দেখিব পাৰে আই ডোন্ট নো এইবাৰ ইলেকশ্যনলৈ কি ধাৰণা আপোনাৰ এইবাৰ যিটো ইলেকশ্যন হৈ আছে আপোনাৰ কেনেকুৱা ধৰণৰ কি ধাৰণা আপোনাৰ ধাৰণা মানে ধাৰণা কি হ'বলৈ গৈ আছে অসমৰ মানে একচুৱেলি চেঞ্জ বিচাৰিছে নে কি কংগ্ৰেছৰ ফিউচাৰ কি বিজেপিৰ ফিউচাৰ কি আপোনাৰ কি ধাৰণা শুনক এইটো প্ৰশ্ন আপুনি 2019 মে কাউণ্টিঙৰ আগতে যদি মোক সুধিলহেঁতেন দেখলে I would have given a big lecture এনেকৈ এনালিচিছ কৰি পেলাই কংগ্ৰেছ এইটো হ'ব বিজেপি মই এনেকৈ এনালিচিছ কৰি জিকি আছোঁ বুলি ভাবিছোঁ এতিয়া মই এনালিচিছ কৰি ক'ম এই বিজেপি এনেকৈ হ'ব কংগ্ৰেছ এনেকৈ হ'ব মই মানে আই এম নট এন এক্সপাৰ্ট মই নাজানো ইউ আৰ নট এন এক্সপাৰ্ট বাট MGVK মানুহক আমি খুব ফ্ৰেংক পাৰ্চন বুলি জানো খোলা মানুহৰ আপুনি অপেনলি আজিৰ দিনত কি হ'বলৈ মই ৰাইজক এইটোৱে এতিয়াতো ইলেকশ্যন হৈ গ'ল লাষ্ট ফেজ কিবা আছে এটাই অনুৰোধ আপুনি যেতিয়া লাইনত থিয় হ'ব ভোট দিবলৈ আপনি আপনার সমস্যা কি আছে আপনার হসপিটাল ভাল হ'ব নেকি স্কুল ভাল হ'ব নেকি ৰাস্তা পদূলি ভাল হ'ব নেকি নিবনুৱা সমস্যা দূৰ কৰিব নেকি খোৱা পানী সমস্যা সমাধান হ'ব নেকি কোন প্ৰাৰ্থী আৰু কোন পাৰ্টিক দিলে এইটো দূৰ হ'ব চাই পেলাই ভোট দিব লাগে সেইটোত কনচাৰ্ন কোন মানে বাকী ইছ্যুজ যাব নালাগে আচ্ছা মই বিচাৰোঁ কি এইটো ইছ্যুৱে ইম্পৰ্টেণ্ট কিন্তু আপোনাৰ এই ইলেকশ্যনত ডেভেলপমেণ্টটো ইছ্যুৱে নাথাকিল অন্য বহুত কথা আহিল আজমল প্ৰসংগ আহিল অন্য প্ৰসংগ আহিল গামোচা বিতৰ্ক বহুতবিলাক ডিবেট আহিলে কিন্তু যিমানে প্ৰসংগ আহিব দিয়ক ৰাইজে মই এনেই ঘৰত বহি থকা নাই এই ইলেকশ্যন সময়ত যোৱা 2 মাহ মই বহুত ঠাইত গাঁৱে ঘূৰিছোঁ কি দেখিছে মানুহ ৰাইজে খালি ডেভেলপমেণ্ট চাই আছে আচ্ছা কোন পাৰ্টি ডেভেলপ কৰিছে তাতে ভোট দি আছে কিন্তু বেনিফিচিয়াৰী যিটো কৰিছে বেনিফিচিয়াৰী এটা বিজেপি গভৰ্ণমেণ্টে তেওঁলোকে দাবীয়ে কৰিছে প্ৰায় more than 90 lakhs তেওঁলোকে বেনিফিচিয়াৰী সৃষ্টি কৰিছে সেই বেনিফিচিয়াৰীটো তেওঁলোকক বিজেপি সুবিধাত কৰিব দিব নেকি যে বিভিন্ন ধৰণৰ স্কিম দিছে গভৰ্ণমেণ্টে ৰাইজে মই তেতিয়া গৈ পেলাই গাঁৱত গৈ পেলাই যে সুধিছোঁ আপোনাক কি ছাৰ আমাক এইটো হস্পিটেল লাগে আমাক এইটো লাগে এই যি কাম হৈ যাব কোনো মোক আজিলৈ মোৰ গাঁৱত মোক কোৱা নাই কি কা আহিছে কাৰ কাৰণে বাঙালী হিন্দু হ'ব আমাৰ ভাষা সংস্কৃতি ধ্বংস হৈ যাব সেইকাৰণে আমি এনেকুৱা বুলি গাঁৱত মোক কোনো কোৱা নাই খালি আপোনাৰ টিভি শ্ব'ত দেখিছোঁ কা ফেক্টৰ নহয় বুলি কৈছে আপুনি ইন ৰিয়েলিটি আজি অসমত গাঁৱত ফেক্টৰ নহয় আচ্ছা ঠিক আছে ভানু ডাঙৰীয়া আপোনাক লগ পাই ভাল লাগিল বহুত দিনৰ কথা পাতিলোঁ আৰু এইটো কথা ভানুৱে প্ৰতিবন্ধ কৰিলে ভানু ক'তো যোৱা নাই MGVK ভানু অসমত আছে তেজপুৰত তেখেতে নিজে ঘৰ বনাই আছে নতুনকৈ ঘৰটো হৈ গ'ল আপোনাৰ নতুন ঘৰ হৈ যাব 2 মাহত হৈ যাব 2 মাহত ঘৰটো হৈ যাব নতুনকৈ ঘৰ বনাই আছে আপুনি তেখেতে নতুনকৈ এটা ঘৰ বনাই আছে নদীৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতে মোক এবাৰ কৈছিলে মোৰ মনত পৰে যে তেজপুৰৰ প্ৰেমত পৰিছে ব্ৰহ্মপুত্ৰৰ প্ৰেমত পৰিছে তেখেতে সেইকাৰণে ইয়াত ৰৈ গৈছে বহুত কথা কৈছিলে কিন্তু MGVK মানুহ অসমতে আছে তেজপুৰত আছে তেজপুৰত তেখেতে স্থায়ী বাসিন্দা হৈছে আৰু যদিও তেখেতে এতিয়াও নন পলিটিকেল হৈ আছে কিন্তু অসমৰ ৰাইজৰ তেজপুৰবাসী ৰাইজৰ
তেজপুৰ লোকসভা সমষ্টিৰ ৰাইজৰ যিকোনো সমস্যা সমাধানৰ কাৰণে কাম কৰি গৈ আছে আৰু আচলতে তেখেত বিউৰ'ক্ৰেচিৰ কাৰণে এজন আদৰ্শ ব্যক্তি আৰু মই ভাবোঁ যে আমাক আচলতে ভানুৰ নিচিনা আৰু বিষয়া লাগে যিসকলে দক্ষতাৰে আমাৰ বিউৰ'ক্ৰেচি পৰিচালনা কৰিব পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মোৰ ভিডিঅ' সহযোগী দেৱজিৎ আৰু পংকজৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ মুকলি হল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS Road গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885